আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আৰম্ভ হ'ব। প্ৰথমে বৰছলা যদিও ঢেকিয়াজুলি সমষ্টিৰ পৰা আৰম্ভ হ'ব আৰু ঢেকিয়াজুলি সমষ্টিৰ পাছত বৰছলা সমষ্টিত আহিব। আমাৰ সমষ্টিৰ আমি কেইবাখনো প্ৰায় 9খনমান স্থানত ৰাইজ মানে উপস্থিত থাকিব আৰু সমষ্টিত আমি চাৰিওফালে ঘূৰি মানুহৰ লগত আলোচনা কৰি আমি এটা অনুভৱ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ জনাবৰ কাৰণে সমষ্টিৰ চুকে কোণে ৰাইজ উত্ৰাৱল হৈ আছে। মানুহ মানে আহিবৰ কাৰণে সকলোৱে মানে ইচ্ছুক প্ৰকাশ কৰিছে আৰু অহাকাইলৈ আপোনালোকে দেখি পাব বৰছলা সমষ্টিৰ যি এন্ট্ৰেন্স আমি ৰাঙাগড়াৰ পৰা দিছোঁ, সেই ৰাঙাগড়াৰ পৰা একেবাৰে আমাৰ বিহুগুৰিলৈকে যথেষ্টখিনি মানুহৰ উপস্থিতি থাকিব আৰু এনেকৈ আমি কিছুমান বিভিন্ন জাতি জনগোষ্ঠী কালচাৰেল তেওঁলোকৰ যিটো সাংস্কৃতিক যিটো আছে সেইবিলাক মানে প্ৰেজেণ্টেশ্যন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সকলো জাতি জনগোষ্ঠী নিজৰ জাতীয় সাজ পোছাকৰ পৰা আদি কৰি সকলো ধৰণৰ ৰাইজ যাতে উপস্থিত থাকে তাৰ কাৰণে আমি তেওঁলোকৰ যাতে অহাৰ সময়ত কোনো অসুবিধা নহয় সেইবিলাকৰ বিশেষ ব্যৱস্থা কৰিছোঁ। আৰু কিমানমান মানুহ আপোনাৰ ইয়াত সমাগম হোৱাৰ সম্ভাৱনা আছে? তাৰমানে যদি মই কওঁ আপোনাক এটা ঠাই নহয়, যিহেতু কেইবাটাও ঠাইত ৰাইজ থাকিব। মোৰ সমষ্টিত প্ৰায় 22 কিলোমিটাৰ নেশ্যনেল হাইৱে অতিক্ৰম কৰিব। সেই নেশ্যনেল হাইৱে 22 কিলোমিটাৰ যিহেতু অতিক্ৰম কৰিব, আৰম্ভণি আমি ৰাঙাগড়াৰ পৰা আৰম্ভ কৰিম। তাত প্ৰায় 10,000 মানুহ থাকিব। তাৰপাছত আহিব বেলশ্ৰী আমাৰ ব্ৰিজ আছে, তাৰ ওচৰত এটা সৰু চেণ্টাৰ আছে, তাত প্ৰায় 2,000 মানুহ থাকিব। আমি ইয়াত অনুমান কৰিছোঁ আমাৰ ইয়াত 2 কিলোমিটাৰ ৰাস্তা আছে, 2 কিলোমিটাৰৰ ডিষ্টেঞ্চ আছে। 2 কিলোমিটাৰত প্ৰায় মানে 16,000 মান মানুহ থাকিব। তাৰপাছত আগত আকৌ কাৱৈমাৰী আছে, তাত আমাৰ 7,000 মান মানুহ থাকিব। এনেকৈ মানে আমাৰ সমষ্টিত প্ৰায় মানে 50,000 মানুহ মানে উপস্থিতিত থাকিব বুলি আমি অনুমান কৰিছোঁ। এটা ৰাজনৈতিক প্ৰশ্ন, কাইলৈও যিহেতু প্ৰগ্ৰেমটো ৰাজনৈতিকে হয়, বিজেপি দলৰ হয়, কিন্তু মই এই মুহূৰ্তত আপোনাক এটা কথা সুধিম যে ডিলিমিটেশ্যন কৰাৰ পাছত বা সমষ্টিৰ যিটো জনবিন্যাস আছিলে বৰছলা সমষ্টিৰ বা আগৰ যিটো এটা ধাৰণা আছিলে, এই সময়ছোৱাত আফটাৰ ডিলিমিটেশ্যন এতিয়া কি ধৰণৰ এটা জনবিন্যাস হ'ল বা এই ডিলিমিটেশ্যনে কিবা প্ৰভাৱ পেলাব পাৰিব নেকি জনবিন্যাসত? মানে কি বিজেপি পাৰ্টিৰ কাৰণে বুলি নহয়, সমষ্টিৰ ভোটাৰ ৰাইজৰ কথা সামগ্ৰিকভাৱে নাই, বিজেপিৰ কাৰণেতো বহুত ভাল। এতিয়া আগৰ সমষ্টিৰ তুলনাত এতিয়া সমষ্টি যথেষ্ট ভাল। মই আগতে ঢেকিয়াজুলিৰ ভোটাৰ আছিলোঁ। বৰছলাত গৈ মই ইলেকশ্যন খেলিছিলোঁ, 2011 চনত ইলেকশ্যন খেলিছোঁ, 2016 চনৰ পৰা এনেকৈ মই ইলেকশ্যন খেলিছিলোঁ। এতিয়া যিহেতু ঢেকিয়াজুলিৰ প্ৰায় য'ত নেকি আমাৰ ঘৰ আছিলে সেইবিলাক এটা সময়ত ঢেকিয়াজুলি আছিলে, এতিয়া সকলো বৰছলা হৈ গৈছে। সেইকাৰণে সম্পূৰ্ণ ভাল আৰু জনগোষ্ঠীৰ জনগাঁথনিও ভাল। এতিয়া আগৰ তুলনাত ভাল। এটা ঠিক যে এৰিয়াটো ডাঙৰ হৈছে আৰু জনসংখ্যা বা ভোটাৰ বেছি হৈছে। ধৰি লওক ডিলিমিটেশ্যন হৈ গ'ল, সমষ্টি পুনৰ গঠন হ'ল, তাৰপিছত আপোনাৰ ধৰি লওক বহু সমষ্টিত দেখা গৈছে যে গাঁও পঞ্চায়ত বহুকেইখন ওলাই গ'ল, বহু সমষ্টিত দেখা গৈছে কেইবাখনো গাঁও পঞ্চায়ত নতুনকৈ সংযোগ হ'ল। এইবাৰ যদি আমি চাওঁ তো বৰছলা সমষ্টিত কি ধৰণৰ প্ৰক্ৰিয়াৰে এই ধৰণৰ মানে ডিলিমিটেশ্যনৰ পিছত সমষ্টিৰ গাঁও পঞ্চায়ত ওলাই গ'ল বা সোমাই গ'ল, তাৰ যিটো পৰিসংখ্যা কেনেকুৱা? পৰিসংখ্যা মই আগতে ক'লোঁ আপোনাক যে আমাৰ ইয়াত আগৰ তুলনাত সমষ্টিখন ডাঙৰ হ'ল। জিপি সোমাল নে ওলাল? কেইখন জিপি সোমাল? বেছিকৈ সোমাল আৰু কমকৈ ওলাল। এতিয়া আগতে আমাৰ আগতে 1,70,000 ভোটাৰ আছিলে, এতিয়া প্ৰায় 2 লাখ ভোটাৰ হ'ল। তো 30,000 ভোটাৰটো বাঢ়িল। এইকাৰণে কেইবাখনো পঞ্চায়ত সোমাল, স্বাভাৱিকতে কেইবাখনো পঞ্চায়ত। তথাপি কেইখনমান পঞ্চায়ত সোমাইছে? মোৰ অনুমান 4খনমান নতুনকৈ পঞ্চায়ত সোমাইছে। এভাৰেজত মানে নহয়, নতুন পঞ্চায়তত 12খনমান সোমাইছে। ঢেকিয়াজুলিৰ 12খন পঞ্চায়ত আৰু এটা ৰাঙাপাৰাৰ এখন, মানে মুঠৰ ওপৰত 12-13খন পঞ্চায়ত আমাৰ নতুন সোমাইছে। তাৰমানে 30,000 যিটো ভোটৰ আপুনি পৰিসংখ্যা মোক ক'লে, 30,000 ভোটৰ ভিতৰত 12-13খন পঞ্চায়তত 30,000 ভোট অন্তৰ্ভুক্ত হ'ল। তেনেকুৱা হ'ল। তথাপি আমাৰো প্ৰায় 8-9খন পঞ্চায়ত আমাৰ পৰা ঢেকিয়াজুলি ফালে সোমাল। ওলাই গৈছে কি? সেইটো কৈছোঁ, ওলাই গ'ল মানে 8খন ওলাই গ'ল, প্ৰায় 13খনমান সোমাই আহিল। ওলাই কম গ'ল, সোমাল বেছিকৈ। গতিকে এইটো প্লাছ পইণ্ট হ'ব নে? প্লাছ পইণ্টেই আছে, কাৰণ সমষ্টিটো জেগাত ওলালে কম, সোমালে বেছি, গতিকে ডেফিনেটলি প্লাছ পইণ্টেই হ'ব। ভোটাৰ বাঢ়িছে আৰু চবতকৈ মানে ভাল কি আগৰ
তুলনা তেতিয়া ধৰি লওক এইটো নেশ্যনেল হাইৱে আপুনি দেখি আছে নেশ্যনেল হাইৱেৰ মানে দক্ষিণ ছাইডেহে বৰচলা আছিলে মানে উত্তৰ ছাইডে বৰচলা নাছিলে এতিয়া কিন্তু ইয়াত আপুনি য'ত থিয় হৈ আছে ইয়াৰ উত্তৰ ছাইডো বৰচলা দক্ষিণ ছাইডো বৰচলা আৰু এই য'ত আপুনি থিয় হৈ আছে এইটো আগতে বৰচলা নাছিলে এইটো আগতে ঢেকীয়াজুলি আছিলে সেইকাৰণে যথেষ্ট সলনি হৈছে সম্পূৰ্ণ সলনি হৈছে বুলি ক'বতো নোৱাৰি কিন্তু বহু কিছু সলনি হৈছে কিছু জনবিন্যাস সলনি হৈছে কিন্তু এইবাৰ যিহেতু নিৰ্বাচনত টিকটক লৈ যথেষ্ট যিবোৰ প্ৰত্যাহ্বান আছে আৰু ৰিপৰ্ট কাৰ্ডৰ কথাও আহিছে বা সমষ্টিৰ উন্নয়ন বিভিন্ন কথা অভাৱ অভিযোগ আহিছে আপুনি কিমান আশাবাদী এইবাৰ বৰচলা সমষ্টিত যে আকৌ পুনৰবাৰ আপোনাক দলে প্ৰাৰ্থিত্ব দিব বা ৰাইজে আপোনাক পুনৰবাৰ বিধানসভালৈ পঠিয়াব চাওক মই এজন কাৰ্যকৰ্তা মই নিজৰ কাম কৰিছোঁ দলে মোক যি দায়িত্ব দিছে ৰাইজে যি মোক সেৱা কৰাৰ সুযোগ দিছে সেইটো মই যিমান পাৰোঁ মোৰ আন্তৰিকতাৰে মই সেই পালন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ মই দলৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে বাকী ৰাইজে জানে আৰু বৰচলা সমষ্টিখন আমি ভাৰতীয় জনতা পাৰ্টী জিতিব বিচাৰোঁ আমি তাৰ লুজাৰটো হ'ব নিবিচাৰোঁ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত বিপুল ভোটত জয়ী হ'ব তাত কোনো সন্দেহ নাই আৰু মই এজন কাৰ্যকৰ্তা হিচাপে মই আশাবাদী যে ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ যিকেইখন নেতৃত্ব আছে যে আমাৰ তৃণমূলৰ কাৰ্যকৰ্তা আছে সকলোৱে ভাবি চিন্তি আলোচনা কৰি যি সিদ্ধান্ত লয় নিশ্চয় ভাল সিদ্ধান্ত ল'ব আৰু এটা কথা নতুনকে সংযোজিত হৈছে যে আপোনালোকৰ মিত্ৰজোঁটৰ অগপ দল বিজেপি অগপ এইবাৰ কিন্তু বৰচলা সমষ্টিত প্ৰাৰ্থিত্বৰ কাৰণে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তেওঁলোকে নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে বা চলাই আছে গতিকে এই বিষয়টো যদি অগপ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে যিহেতু চলাই আছে আপোনালোক তেওঁলোকৰ সৈতে একেলগে আছে এই বিষয়টো কেনেধৰণে চায় আপুনি নাই নিউজত কথাবিলাক শুনিবলৈ ভাল বুজানে এইবিলাক কথা স্পাইচি হয় নে নিউজত শুনি ভাল লাগে এইবিলাক কথা কিন্তু মই আপোনাক কৈছোঁ ইয়াত আমাৰ 22খন পঞ্চায়ত আছে এজনো মেম্বাৰ এজিপিয়ে অগপয়ে জিতাবৰ কাৰণে কেতিয়াও মানে তেওঁলোকে চেষ্টা নকৰে আমি 2টা এপি সদস্য এৰি দিছিলোঁ 2টা এপি সদস্যক কেণ্ডিডেট দিব তেওঁলোকে নোৱাৰিলে এটাতো ইণ্ডিপেণ্ডেণ্ট ইলেকশ্যন খেলিব লগা হ'ল আমাৰ কাৰ্যকৰ্তাক ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হ'ল এটা আমাৰ কাৰ্যকৰ্তাক দিব বিচাৰিলোঁ মই নকওঁ যে এজিপি বেয়া বুলি মই নকওঁ কিন্তু এজিপিৰ সংগঠন বৰচলাত মানে আপুনি দেখিয়ে নাপায় তাৰমানে আপোনালোকৰ মিত্ৰদল এজিপিৰ যি সাংগঠনিক ভিত্তি বৰচলা সমষ্টিত সিমান নাই সেইটোৱে ক'ব বিচাৰিছে সিমান মানে আপুনি নাই বুলি ক'লেও মানে কিবা অশুদ্ধ নহ'ব এইটো অত্যুক্তি নহ'ব আৰু মিছা নহ'ব কাৰণ মই ক'লোঁ ন সংগঠন ক'ৰ পৰা আপুনি দেখে সংগঠন যেতিয়া পঞ্চায়তী ব্যৱস্থা যেতিয়া আমাৰ স্থানীয় ইলেকশ্যন তাত যদি এজন মেম্বাৰো যদি এজিপিৰ নাই তাতো ইণ্ডিপেণ্ডেণ্ট আছিলে আপুনিতো জানে সেই তাতো নাই এপিৰ সদস্য আমি 2জন দিছিলোঁ তাতো নাই যিজনে জিতিছিলে সিও আমাৰ এজিপিতে আহি গ'ল আপোনাৰ গোটেই কথাটো বুজিছো যে সংগঠন নাই প্ৰথম কথা সাংগঠনিক ভিত্তি নাই যদিও মিত্ৰতা আছে তেওঁলোকৰ পঞ্চায়ত পৰ্যায়তো তেওঁলোকৰ সাংগঠনিক ভিত্তি শক্তিশালী নহয় গতিকে এই মুহূৰ্তত এজিপি দলে বা তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে বৰচলা সমষ্টিত টিকট বিচৰাটো অমূলক কিন্তু কংগ্ৰেছৰ কথা যদি সুধো কংগ্ৰেছৰ যথেষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে ৰিপুণ বৰা ইয়াত তেওঁ যথেষ্ট কুচকাৱাজ চলাই থকা বুলি গম পাইছো আপোনাৰ কাৰণে প্ৰত্যাহ্বান কোন হ'ব পাৰে যদি আপোনাক দলে টিকেট দিয়ে মোৰ কাৰণে কিন্তু কোনো প্ৰত্যাহ্বান নহয় বুলি মই ভাবোঁ কোনো মই অহংকাৰ কৰা নাই আপোনালোকে ৰাইজৰ লগত কথা পাতি লওক যে কংগ্ৰেছে যাকে কেণ্ডিডেট দিয়ক বৰচলাত মোৰ কাৰণে প্ৰত্যাহ্বান নহ'ব আৰু আমি বিপুল ভোটত জয়ী হ'ম এইটো কিন্তু আপোনালোকে আজি মই কৈ থৈছোঁ আপোনাক পাছত আপোনালোকৰ মিডিয়াত গৈ মই কথা পাতিম পিছত আমি আকৌ কথা পাতিম কাৰণ সময় আছে 2টা মাহ বেছি সময় নাই আৰু এয়া হৈছে বৰচলাৰ বিধায়ক তেখেতে ইতিমধ্যে যি আত্মবিশ্বাস বা আত্মপত্যৰে কৈছে যে কংগ্ৰেছ তেওঁলোকৰ কাৰণে ফেক্টৰ নহয় আৰু সেয়া হয়তো সময়ত গম পোৱা যাব আৰু অগপ দল তেওঁলোকৰ মিত্ৰ দল তেওঁলোকৰ কোনো সাংগঠনিক ভিত্তি নাই বা তেওঁলোকৰ সাংগঠনিক কোনো বিস্তাৰ নাই গতিকে আমি আশা কৰিম আপোনাক এই ধৰণে এইবাৰ বিধায়ক হিচাপে আমি কথা পাতিছোঁ অহাবাৰো যাতে আপুনি বিধায়ক হিচাপে আকৌ পুনৰ কথা পাতিম আৰু তেতিয়া আপোনাৰ পৰা উত্তৰ বিচাৰিম যে অগপৰ কথা আপুনি যি ধৰণে কৈছে কংগ্ৰেছৰ কথা যি ধৰণে কৈছে তাৰ অন্তৰালত কি আছে তেতিয়া আপোনাক পুনৰ প্ৰশ্ন সুধিম নিশ্চয় চাওক বৰচলা সমষ্টিত মানে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে সঁচাকৈয়ে মানে একেবাৰে হৃদয়ৰ পৰা
আঁকোৱালি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত বিকল্প কংগ্ৰেছৰ কিন্তু কেতিয়াও হ'ব নোৱাৰে আৰু মই অগপৰ কথা নকওঁ কাৰণ অগপৰ সেইটো স্থিতিটো আৰু আপোনালোকে চাব অগপৰ সেইটো স্থিতি নাই আৰু মই বিধায়ক হিচাপে 10টা বছৰ ইয়াত কাম কৰিছোঁ কিন্তু বিধায়ক হোৱাৰ আগত মই কমচে কম 20 বছৰ সংগঠনৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ এইটো কম কথা নহয় বহুত বছৰ ধৰি মই কাম কৰিছোঁ পিছে দলে মোক তেতিয়া যদিও মই ঢেকাজুলিৰ টিকেট বিচাৰি আছিলোঁ দলে মোক কিন্তু বৰচলাৰ পৰা ইলেকশ্যন খেলিবলৈ ক'লে এবাৰ মই হাৰিলোঁ পাছত মই জিতিলোঁ মই দুবাৰৰ কাৰণে এতিয়া তৃতীয়বাৰ কি বিচাৰিম নাই মইতো ক'লোঁ মই এজন কাৰ্যকৰ্তা দলৰ প্ৰতি মোৰ বিশ্বাস আছে দলৰ যিটো নীতি দলৰ যিটো চিন্তা চৰ্চাৰ প্ৰতি মই বহুত হাইলি ছেটিছফাই কাৰণ দেশ আগত গৈ আছে আমাৰ ৰাজ্যখন আগত গৈ আছে আমাৰ নাগৰিকসকলে সুবিধাবিলাক পাই আছে আমি বহু কিছু কৰিব পাৰিছোঁ বিধায়ক হিচাপে মোৰ ইমানেই আনন্দ যে আমি যিবিলাক সপোনত ভাবিছিলোঁ আমাৰ যিবিলাক পৰিকল্পনা আছিলে আমাৰ যদি চৰকাৰ এনে চৰকাৰ হয় তেতিয়া আমি এইবিলাক কাম কৰিব পাৰিম নেকি কিন্তু আজি সঁচাকৈ আজিয়ে মই বৰচলা সমষ্টিত প্ৰায় 6000 ডিষ্ট্ৰিক্টত আমাৰ ভূমি পট্টা প্ৰদান কৰা হৈছে খিলঞ্জীয়াসকলক কিন্তু আজি মই মোৰ সমষ্টিত মাত্ৰ 3000তকৈ বেছি 2942 জনক মই ইণ্ডিভিজুৱেল ভূমি পট্টা দিছোঁ আৰু পিজিআৰ আছিল নে ভিজিআৰ আছিল নাই এইটো মানে পিজিআৰ ভিজিআৰতো আমি দিব নোৱাৰোঁ পিজিআৰ ভিজিআৰতো আমি ভূমি পট্টা দিব নোৱাৰোঁ কিন্তু যিসকলৰ বসুন্ধৰা 3ত আবেদন কৰা আছিলে তাত আমি তেওঁলোকক ইমান দিব পাৰিছোঁ আৰু অনুষ্ঠান প্ৰতিষ্ঠানক আমি 423টা অনুষ্ঠানক আমি ভূমি পট্টা দিছোঁ মানে আমাৰ যি ৰাজহ প্ৰতিষ্ঠান যিটো নেকি ডিষ্ট্ৰিক্ট আমাৰ যিটো শোণিতপুৰ চবতকৈ বেছি ভূমি পট্টা আমি ইয়াত দিছোঁ আৰু আপোনালোকে মন কৰক গাঁৱৰ মানুহৰ কাৰণে ভূমিৰ পট্টা ইমান ডাঙৰ বস্তু আপুনি বুজি নাপাব গাঁৱত গৈ চাব ভূমি পট্টা যোনে পাইছে তেওঁক সুধিব যে তেওঁ কিমান ছেটিছফাই আৰু এইটো খালি বৰচলাত হৈছে তেনেকুৱা কথা নহয় সমগ্ৰ অসমতে হৈছে আৰু সেইটো আচলতে সকলোৰে বাবে এটা খুব সন্তুষ্টিৰ বিষয় আৰু আপোনালৈ ধন্যবাদ থাকিলে অহাবাৰ যাতে আপোনাক এনেকে দেখা পাওঁ তেতিয়া আপোনাৰ পৰা দুটা প্ৰশ্নৰ উত্তৰ ল'ম এই মুহূৰ্তত চমুকে সুধিছোঁ অহাবাৰ কেনেকে দেখা পাম এটা শব্দত কওক চাওক মই অহাবাৰ মই এজন একেবাৰে দলৰ আৰু ৰাইজৰ কাৰণে এজন সমৰ্পিত বিধায়ক হিচাপে আপুনি দেখি পাব মোক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু তেখেতৰ সৈতে কিছু কথা পাতিলো আৰু তেওঁ পুনৰবাৰ বিধায়ক হোৱাৰ আশা মনত পুহি ৰাখিছে হয়তো 2 মাহৰ পিছত আমি ইয়াৰ ফলাফল লাভ কৰিম ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ